হেল্ল' বন্ধুসকল, গুড ইভিনিং। আজি ইয়ন এখন ল'লোঁ। ইয়ন মানে এখন ইয়ন ইৰা প্লাছ হয় ন, ইয়ন ইৰা প্লাছ হয়। আৰু চাবি দুটাই আছে, দেখিছে নাই? প্ৰথমতে চাবিটোৱে দেখাই লৈছোঁ। আৰু A03M9133 এইখন হৈ গ'লগৈ 2015 চনৰ লাষ্টৰ হয়, 16 চন বুলিয়ে ক'ব পাৰি, এমাহ কম। আৰু টায়াৰ কণ্ডিশ্যন চব, টায়াৰ চাৰ চব পূৰা অ'কে আছে। প্ৰথমতে মই টায়াৰ চাৰিটা দেখাই লওঁ। এই পিছৰটো অলপ গৈ আছে। আৰু বাকী ইয়ন মেগনা প্লাছ হয়, 2015 চনৰ লাষ্টৰ। আৰু ইফালৰ টায়াৰটো ঠিকে আছে। আৰু বাকী দৰ্জা চৰ্জাবিলাক চালোঁ বাৰু, আগৰ এইটো টায়াৰো ঠিকে আছে। বাকী ভিতৰটো চব এইবিলাক দৰ্জা চৰ্জাবোৰ পূৰা চিলাই আছে দেই, খালি অলপ টাচ পেইণ্ট কৰা আছে। আৰু বাকী এইটো চব ভিতৰৰ কণ্ডিশ্যন, খালি গাড়ীখন লেতেৰা হৈ আছে বন্ধুসকল। আৰু চিট কভাৰ মানে অনাজনে নলগালেই তেনেকৈ আছে। চিট কভাৰটো খালি লগাব লাগিব যোনে কিনিব। আৰু এইফালৰ পৰা মই দেখুৱাই দিছোঁ, এইফালেও চব দৰ্জা চৰ্জা পূৰা চিলাই আছে। বাকী এইবিলাক চব চাই মেলি লৈছোঁ, খালি টাচ পেইণ্ট আছে আৰু অলপ। বাকী মিউজিক চিষ্টেম, পাৱাৰ উইণ্ডো, AC, পাৱাৰ ষ্টেৰিং চব আছে। তো এইখন মাৰি দিওঁ দৰ্জাখন। তো বাকী এইবিলাক পূৰা অৰিজিনেল পেইণ্টতে আছে, দেখিছে নাই? এইবিলাক চব পূৰা অৰিজিনেল পেইণ্টতে আছে। আৰু এইফালৰ পৰা লুকছটো এনেকুৱা হৈ আছে, ফ্ৰণ্টৰ পৰা লুকছটো এনেকুৱা হৈ আছে বন্ধুসকল। আৰু কিলোমিটাৰটো মই আপোনালোকক দেখুৱাই দিওঁ। এইফালৰ এইটো দৰ্জাও পূৰা চিল হৈ আছে, দেখিছে নাই? পূৰা চিল হৈ আছে। আৰু কিলোমিটাৰটো দেখাই দিওঁ। কিলোমিটাৰটো বন্ধুসকল হেৰি চলিছে, 72,000 চলিছে। আৰু গাড়ীখন ষ্টাৰ্ট দি দিওঁ ৰ'ব দেই। এতিয়া গাড়ী ষ্টাৰ্টতে আছে অলৰেডি, দেখিছে নাই? গাড়ী ষ্টাৰ্টতে আছে। এইফালে এইটো মিউজিক চিষ্টেম লাগি আছে, কোম্পানী ফিটেড। AC আছে, পাৱাৰ উইণ্ডো দুখন আছে দেই বন্ধুসকল, পাৱাৰ উইণ্ডো দুখন আছে। আৰু ভিতৰটো চব ধুনীয়া, পূৰা মজা হৈ আছে, চব পূৰা ধুনীয়া হৈ আছে ভিতৰটো। আৰু বাকী ইঞ্জিনটো মই খুলি পেলাই এবাৰ দেখুৱাই দিওঁ। বনেটখন খুলি পেলাই ইঞ্জিনটো দেখুৱাই দিম, চাই থাকিব। চাৰিফালৰ পৰা এবাৰ দেখুৱাই দিছোঁ চব। এইখন পূৰা ঠিকে আছে, খালি লেতেৰা হৈ আছে অলপ বন্ধুসকল। যদি কোনোবাই লয় জনাব সোনকালে। তাৰপিছত ডিকিটো দেখুৱাই দিওঁ খুলি পেলাই। ডিকি চব ডিকি ঠিকে আছে, স্পেয়াৰ টায়াৰ আছে বাৰু, চালোঁ মই। তো এইখনৰ প্ৰাইচটো 175,000 হ'ব, 2015 চনৰ লাষ্টৰ 16 বুলিয়ে ক'ব পাৰি বন্ধুসকল। যদি কোনোবাই লয় সোনকালে যোগাযোগ কৰিব। এইটো ইঞ্জিনটো চব এফোন চেফোন চিলাই আছে। বাকী ইঞ্জিনো ঠিকে আছে, বেটেৰীটো বেছিদিন হোৱা নাছিলে বোলে লগোৱা। আৰু বাকী এইবিলাক পূৰা চব চিলাই হৈ আছে। তো এইখন ইঞ্চুৰেঞ্চ পলিউশ্যন ট্ৰান্সফাৰ চব কৰি দিম, 1,75,000 টকা পৰিব, 2016 চনৰ হয়। আৰু এইফালে ফগ লাইটো লাগি আছে, দেখিছে নাই? এখন পূৰা লুকছতে আছে, খালি লেতেৰা হৈ আছে বন্ধুসকল। তো যদি কোনোবাই লয় সোনকালে যোগাযোগ কৰিব। বাকী মোৰ নাম্বাৰটো এইটো ইয়াত ওলাই আছে, স্ক্ৰীণত চাব পাৰিব আপোনালোকে। কাৰোবাক লাগে কণ্টেক্ট কৰিব দেই বন্ধুসকল। ইয়ন মেগনা প্লাছ হয়, 2015 লাষ্টৰ হয়। তো বন্ধুসকল, ৰঙা ইয়নখন দেখিলেই নহয়, এইখন মানে চাই মেলি এডভান্স দি থৈ আহিছোঁ। মানে আপোনাৰ এইখন 175 পৰিব, ট্ৰান্সফাৰ চব কৰাই দিম। চাই মেলি এডভান্স দি থৈ আহিছোঁ, খালি আনিব নোৱাৰিলোঁ আৰু পইচা অলপ কমি আছে। তো কাইলৈ মানে আনিম, কাইলৈ বা পৰহিলৈ কিনি আনিম। বাকী পইচাটো দি পেলাই লৈ এডভান্স দি থৈ অহা হৈছে। তো কেনেকুৱা লাগিছে গাড়ীখন জনাব। গাড়ীখন এনেতো ভালেই হৈ আছে। তো সেইখন মানে কমপ্লিট পইচা দিয়া নাই, কিবা এটা এডভান্স দি থৈ আহিছোঁ। তো যদি কোনোবাই লয় জনাব সোনকালে, বুকিং কৰিলেও কৰিব পাৰিব। আৰু ডেলিভাৰী দিলেও ধৰক গুৱাহাটীলৈকে হ'লেও দি থৈ আহিব পাৰিম, বা এইফালে শিৱসাগৰত হ'লেও দি থৈ আহিব পাৰিম। তো কোনোবাই ল'লে জনাব বন্ধুসকল।